Assalamu alaikum everyone. এই চন্দ্ৰটো যেন দেখিছে এটা কোৱেশ্চন আহিছিলে চন্দ্ৰগ্ৰহণৰ টাইমত প্ৰেগনেন্ট ওমেন বাহিৰত ওলাবৰ কিচেনত যাব নাপায় নি সি এট ফাৰ্ষ্ট ইছলামে এইবোৰ বস্তু সাপোৰ্ট নকৰে এজ উই অল নো অৰবিটত অৰিয়েণ্টেশ্যন কৰোঁতে চন্দ্ৰ আৰু সূৰ্যৰ মাজত যদি পৃথিৱীখন আহি যায় সেই ফেনমেনাটোক আমি চন্দ্ৰগ্ৰহণ আৰু যদি চন্দ্ৰটো সূৰ্য আৰু পৃথিৱীৰ একজেক্ট মাজত আহি যায় যাক আমি সূৰ্যগ্ৰহণ বুলি কওঁ ইছলামত এই ফেনমেনাটোক আল্লাহৰ চাইনসমূহৰ মাজৰ এটা চাইন বুলি গণ্য কৰা হয় বুখাৰী আৰু মুছলিমত এটা নামাজৰ কথা আহিছে যাক আমি কুচুফৰ নামাজ বুলি কওঁ এই নামাজ চন্দ্ৰ আৰু সূৰ্যগ্ৰহণৰ টাইমত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়িছিল যেতিয়ালৈকে গ্ৰহণ শেষ হৈ নাযায় তেতিয়ালৈকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজত মশগুল থাকিছিল বাই চান্স সূৰ্যগ্ৰহণৰ দিনা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ল'ৰা ইব্ৰাহিমৰ वफात হৈ গ'ল সাহাবাসকলে ক'ব ষ্টাৰ্ট কৰিলে তেওঁৰ মৃত্যুৰ কাৰণে সূৰ্যগ্ৰহণ লাগিছে তেতিয়া নবী আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে এইটো কাৰণে গ্ৰহণ নালাগে এইটোতো আল্লাহৰ চাইনসমূহৰ মাজৰ এটা চাইন হয় কোনো মানুহ ঢুকাই গ'লে গ্ৰহণ নালাগে যদি এই নিশানি দেখা তেতিয়া নামাজত মনোনিবেশ কৰিবা আৰু সদকা আৰু খায়ৰাত কৰিবা এনেকুৱা যেতিয়াই ফেনমেনাবোৰ হৈছিল আল্লাহৰ নবীয়ে ইবাদতত মনোনিবেশ কৰিছিল কিয়নো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নজৰ যিয়ে ফয়সালা কৰে তেওঁৰ ওপৰত থাকিছিল ফিজিক্যাল ফেনমেনাৰ ওপৰত নহয় যেনেকৈ সূৰা হুদত আল্লাহ তাআলাই ফৰমাইছে কওমে আদৰ ওপৰত আযাব দাৱৰৰ শকলত আহিছিল মানুহে ভাবিলে আমাক ছাঁ দিছে সব আহি জমা হ'ল আনন্দিত হ'ল বাট আহিছিল আযাব তাৰ আছিলে জুই সকলোকে একেলগে ভস্ম কৰি দিলে আল্লাহ তাআলা আমাক সকলোকে আল্লাহৰ ক্ৰিয়েশ্যনক বুজিবলৈ তৌফিক দিয়ক এটা কথা